ভাওৰাগুৰিত সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ গোসাইগাঁও জিলা সমিতি গঠন। গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰিত সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSৰ গোসাইগাঁও জিলা সমিতি গঠনৰ উদ্দেশ্যৰে এখন সাধাৰণ সভা অনুষ্ঠিত কৰে। ABMSৰ কেন্দ্ৰীয় সভাপতি আলী আজম শেখৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৰফিকুল ইছলামক সভাপতি, ইয়াছিন আলী সাধাৰণ সম্পাদক আৰু ছফিউল হকক কাৰ্যকৰী সভাপতি হিচাপে লৈ মুঠ ৩১জনীয়া শক্তিশালী গোসাইগাঁও জিলা সমিতি গঠন কৰা হয়। উক্ত সভাত সংগঠনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠাপক মহিবুৰ হক, সাধাৰণ সম্পাদক ছলেমান আলী, সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইন উপস্থিত থাকি নৱগঠিত জিলা সমিতিখনক সমূহ ৰাইজৰ লগতে সংখ্যালঘু লোকসকলৰ বিভিন্ন সমস্যাৰ ওপৰত মাত মতাৰ লগতে সমাজত চলি থকা কুসংস্কাৰ, মদ, ভাং যোৱা আদি বিভিন্ন অনৈতিক কাৰুকাৰ্যৰ বিপক্ষে কাম কৰি এখন সুস্থ সমাজ গঢ়ি তোলাৰ হকে কাম কৰিবলৈ আহ্বান জনায়। সংখ্যালঘু ছাত্ৰ সন্থা ABMSৰ গোসাইগাঁও জিলা সমিতি আজি কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদক, ফাউণ্ডাৰ সকলোৱে আমাক জিলা সমিতিৰ সভাপতি হিচাপে মোক দায়িত্ব দিছে। মই সকলোৱে ৰাইজক আহ্বান জনাওঁ যাতে আমাৰ এই বিটিআৰ সংগঠনখনক আঁকোৱালি লয়। আমি দুখে সুখেৰে আমি সকলো ৰাইজৰ আগত থিয় হ'ম। আপুনি নতুনকৈ যিহেতু সভাপতিৰ দায়িত্বভাৰ কৰিলে, সমাজত যিবিলাক কুসংস্কাৰ চলি আছে, মদ ভাং যোৱা, এই বিষয়ে আপোনাৰ ভূমিকা কি? যিবিলাক সমাজত কুসংস্কাৰ চলি আছে, মদ ভাং ড্ৰাগছ আদি যিকোনো ফ্ৰী ফায়াৰ, আমি সকলোকে আমি তদন্ত কৰিম আৰু শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাম। আমি ৰাইজে সজাগ কৰিম, সজাগতা হোৱাৰ জৰিয়তে এই ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমাৰ সাংবাদিক বন্ধুসকল, আজি আপোনালোকৰ জৰিয়তে মই গোটেই বিটিআৰ অঞ্চলত এটা শুভ বাৰ্তা দিব বিচাৰিছোঁ। শুভ বাৰ্তাটো এইখিনিয়ে যে আমি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন নতুনকৈ গঠন কৰাৰ পিছত আজি আমি গোসাইগাঁও জিলা সমিতি গঠন কৰিবলৈ সক্ষম হৈছোঁ। গোসাইগাঁও জিলা সমিতিৰ যিমানবোৰ আঞ্চলিক আছে আৰু গোসাইগাঁও জিলা সমিতিৰ অন্তৰ্গত যিমানবোৰ জনসাধাৰণ আছে, তেখেতসকলে আজি আমাক যি ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে, তেখেতসকলৰ যি সঁহাৰি, এই সঁহাৰিয়ে আমাক গৌৰৱান্বিত কৰিছে। মই আশা কৰিছোঁ আগন্তুক দিনত আজি গোসাইগাঁও জিলা সমিতি যি গঠন কৰি দিয়া হ'ল, এই গোসাইগাঁও জিলা সমিতিয়ে গোসাইগাঁও জিলা অঞ্চলৰ মাইনৰিটি মানুহৰ যিমানবোৰ দুখ দশা, বিপদ আপদ, বিভিন্ন সমস্যাৰ সন্মুখীন হৈ তেখেতসকলে ৰাইজৰ লগত থাকি সদায় ABMSৰ সংবিধানক সন্মান জনাই, তেখেতসকলৰ সংবিধানক শ্ৰদ্ধা জনাই সাংগঠনিক কামত আগুৱাই যাব বুলি মই আশা ৰাখিছোঁ। আজি আপোনালোকৰ জৰিয়তে আজি এই হাউচত যিমানবোৰ আঞ্চলিক বা যিমানবোৰ ৰাইজ আমাৰ ইয়াত আহিছে, তেখেতসকলৰ মতামতৰ ওপৰত ডিপেণ্ড কৰি বা তেখেতসকলে দিয়া মতামতত মই সন্মান জনাই আজি গোসাইগাঁও জিলা সমিতিৰ সভাপতি হিচাপে ৰফিকুল ইছলাম ডাঙৰীয়া ভাওৰাগুৰি আঞ্চলিকৰ হয় আৰু ইয়াছিন আলী ডাঙৰীয়া তেখেতে শিমুলডুবা আঞ্চলিকৰ হয় আৰু ৱাৰ্কিং প্ৰেচিডেণ্ট আমাৰ বাবুবিল আঞ্চলিকৰ হয় ছফিউৰ ৰহমান আৰু আমাৰ ভাইচ প্ৰেচিডেণ্ট এছাৰ আলী সাবৰগ্ৰাম আঞ্চলিকৰ হয়, খাইৰুল ইছলাম এছিষ্টেণ্ট ছেক্ৰেটাৰী তেখেতে ভুমৰাবিল আঞ্চলিকৰ হয়। গতিকে বিভিন্ন আঞ্চলিকৰ সদস্যবিলাক ইয়াত উপস্থিত হৈ তেখেতসকলে বাছনি কৰি দিয়া দায়িত্ব অনুযায়ী আমি আজি তেখেতসকলৰ নাম গোসাইগাঁও জিলা সমিতিৰ সভাপতি সম্পাদক হিচাপে ঘোষণা কৰিলোঁ। আচলতে আপোনালোকে আজি মোক যদি কোৱেশ্যনটো কৰে, অলপ পুৰণা হ'ব। পুৰাণাটো এনেকুৱা, আমাৰ পুৰণা গানটো গোৱাত অলপ অসুবিধা হয়। অসুবিধা যেনেকুৱা, আমি ABMSক বিভক্ত কৰাৰ মূল কাৰণ ইতিমধ্যে মই কৈ দিছোঁ যে একনায়কত্ববাদত যি একনায়কত্বভাৱে ABMS চলাই আছে, সেই একনায়কত্ববাদত আপোনালোকে জানে যিকোনো এটা সংগঠন, যিকোনো এটা পৰিয়াল, যিকোনো এটা অনুষ্ঠান নিশ্চিত ধ্বংস হ'ব। গতিকে মই বিটিআইৰ আৱেগ আৰু অনুভূতিৰ মাজত জীয়াই থাকি বিটিআই অঞ্চলৰ ৰাইজে আজি যি ধৰণৰ ABMSক জন্ম দিছে, যি ধৰণৰ ABMSক সংগঠন দিছে, তেখেতসকলে প্ৰতিষ্ঠা কৰিছে, তেখেতসকলে এই আৱেগখিনি জীয়াই ৰখাৰ কাৰণে আজি ABMSক দ্বিখণ্ডিত কৰিছোঁ। যে আমাৰ যোৱা যিটো ABMSৰ যি সভাপতি আৰু সম্পাদক, তেখেতসকলৰ যি একনায়কত্ব, তেখেতসকলৰ যি ভাৱ, তেখেতসকলৰ যি চৰিত্ৰ, তেখেতসকলে আজি যোৱা কিছুদিনত 1 আগষ্টৰ দিনা গুৱাহাটী যিহেতু আমাৰ ছাত্ৰ সংহতি দিৱস হৈছিল, এই ছাত্ৰ সংহতি দিৱসত সভাপতি আৰু সম্পাদকে একবাৰে মুকলিভাৱে কৈছিল কোনো ধৰণৰ এক্সিকিউটিভৰ সিদ্ধান্ত নোলোৱাকৈ
তেখেতসকলে মুকলিভাৱে কৈছিল অহা 2025-26 মুকলিভাৱে ABMCয়ে ৰাজনৈতিক দলত নামিব। গতিকে মই সিদিনাই থিৰাং কৰি পাইছোঁ যে 2005 চনৰ যি ব্যক্তিসকলে নিজৰ যি ত্যাগ স্বীকাৰ কৰি ABMCক জন্ম দিছে, এই ABMCখন ধূলিসাৎ হোৱাৰ এটা পথত গৈ আছে। গতিকে এই ABMCক মই জীয়াই ৰখাৰ স্বাৰ্থত আজি অল BTR মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন হিচাপে আমি দেশখনকে কৰিছোঁ। আৰু ডিষ্ট্ৰিক্টৰ ইতিমধ্যে আৰম্ভ কৰিছোঁ, বনাবলৈ আৰম্ভ কৰিছোঁ। মই আপোনালোকৰ জৰিয়তে BTR অঞ্চলত এটা ইঞ্চুৰেঞ্চ দিব পাৰোঁ। মই এটা কথা ক'ব পাৰোঁ যে আপোনালোকৰ যে ডি ভোটাৰৰ সমস্যা আছে, এই ডি ভোটাৰৰ সমস্যাখিনি আমি সমাধানৰ ক্ষেত্ৰত যি ধৰণৰ প্ৰচেছ ল'ব লাগে ইতিমধ্যে ABMCয়ে আলোচনা কৰি আছে আৰু কৰিব। অহা দিনত যিসকল ডি ভোটাৰ ভোগী আছে আপোনালোকৰ সহায় সহযোগ মই ক'ব পাৰোঁ, হয়তো আগন্তুক দিনত ইয়াৰ সমস্যাৰ কাৰণে আমি মাত মাতি যাম আৰু এই সমস্যাখিনি সমাধানৰ কাৰণৰ ক্ষেত্ৰত যি ধৰণৰ প্ৰচেছ হাতত ল'ব লাগে আমি হাতত ল'ম। আপোনালোকৰ জৰিয়তে আজি আমাৰ এই গোসাইগাঁও জিলা সমিতি যে গঠন কৰিলোঁ, গতিকে এই শুভখনত আৰু এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ সাবতগ্ৰাম আঞ্চলিকখন নতুনকৈ গঠন কৰিলোঁ আমাৰ জৰিয়তে। গতিকে সাবতগ্ৰাম আঞ্চলিকৰ সভাপতি অহেদ আলী আৰু সম্পাদক হিচাপে আব্দুল ৰিজ্জাকক তেখেত দুজনৰ নাম মই আঞ্চলিকৰ সভাপতি আৰু সম্পাদক হিচাপে ঘোষণা কৰিলোঁ আপোনালোকৰ জৰিয়তে। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকান।